নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে জানে যে BTR-ত LP UPৰ যি 667 মানে 667টা পদৰ কাৰণে SU এপ্ৰুভেলৰ কাৰণে দিয়া হৈছিল, সেই SU এপ্ৰুভেল এতিয়ালৈকে আহি পোৱা নাই। প্ৰমোদ বড়ো ছাৰে অলৰেডি কৈছে যে যেতিয়া SIU আহিব তেতিয়া আপোনালোকক এপইণ্টমেণ্ট বা এডভাৰ্টাইজমেণ্ট দিয়া হ'ব আৰু এডভাৰ্টাইজমেণ্ট মতে ফৰ্ম ফিল আপ কৰাৰ পিছত তেওঁলোকৰ নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, এসপ্তাহৰ ভিতৰত হ'ব বুলি কৈছিল। কিন্তু এতিয়ালৈকে SIU এপ্ৰুভেল নহ'ল। কিয় হোৱা নাই সেইটো হয়তো BTR গভৰ্ণমেণ্টে ভালকৈ জানিব যে কিয় অসম গভৰ্ণমেণ্টে SU এপ্ৰুভেলত ইমান সময় লগাই আছে বা কিয় দিয়া নাই। আৰু পোষ্ট ইনক্ৰিজ হ'ব সেইটোও কৈছিল প্ৰমোদ বড়ো ছাৰে, কিন্তু তাৰ আগত এইখিনি পোষ্টৰ SU এপ্ৰুভেল আহিব লাগিছিল, কিন্তু এতিয়ালৈকে নাহিল। এতিয়া বিভাগৰ যিটো নিৰ্দেশনা, সেই নিৰ্দেশনা মতে বা বিভাগত খবৰ কৰিলেও এনেকুৱাই কোৱা হয় যে SIU এপ্ৰুভেল হ'লেহে আমি নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াব পাৰিম, আদাৰৱাইজ নহ'ব। কিন্তু ইলেকশ্যন আছে BTCত, আপোনালোকে জানে যে ইলেকশ্যন কেতিয়া হ'ব। মানে ভাবিব পৰা মতে ছেপ্টেম্বৰ 2025 চনৰ ভিতৰত, মানে ছেপ্টেম্বৰ মাহৰ 2025 চনৰ ভিতৰত ইলেকশ্যন অনুষ্ঠিত হ'ব। গতিকে তাৰ আগত যদি এপইণ্টমেণ্ট প্ৰক্ৰিয়া নহয় তেতিয়াহ'লে এই পোষ্টখিনি SIU আহোঁতে হয়তো 2026 চনলৈকে পাবগৈ। গতিকে আপোনালোকে ৱেইট কৰক কি কৰা যায়, কিন্তু ইলেকশ্যনৰ আগতলৈকে SIU এপ্ৰুভেল হৈ যাব লাগে আৰু এই নিযুক্তি প্ৰক্ৰিয়াখিনি অনুষ্ঠিত হ'ব। গতিকে এতিয়া ধৰক সময় বেছি নাই, যিহেতুকে ছেপ্টেম্বৰ মাহলৈকে ইলেকশ্যনৰ অধিসূচনা আগতে জাৰি হৈ যাব। ছেপ্টেম্বৰত যদি ইলেকশ্যন হয় BTR-ৰ বা BTCৰ, গতিকে তাৰ আগত হয়তো জুলাই মাহলৈকে এই নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হৈ শেষ হৈ যাব। GT PGTৰ নিযুক্তি প্ৰক্ৰিয়া যিহেতুকে 8 তাৰিখ লাষ্ট ডেট ভেৰিফিকেশ্যনৰ, আগতে 6 তাৰিখ আছিল, 2 তাৰিখতো এতিয়া 8 তাৰিখ কৰিছে, পষ্টপন কৰিলে। গতিকে এই নিযুক্তি প্ৰক্ৰিয়া যিহেতু 8 তাৰিখত শেষ হ'ব, আই থিংক BTR গভৰ্ণমেণ্টে অলৰেডি কৈছে যে আমি এসপ্তাহৰ ভিতৰে এপইণ্টমেণ্ট দিম, মানে ধৰক 20 তাৰিখলৈকে, এপ্ৰিল মাহৰ 20 তাৰিখলৈকে ইয়াৰ নিযুক্তি প্ৰক্ৰিয়াৰ এপইণ্টমেণ্ট দিয়া হৈ যাব। গতিকে LP UPখিনি থাকি যাব আৰু 3rd গ্ৰেড আৰু 4th গ্ৰেড এইখিনি থাকিব। এইখিনি চাগে BTR গভৰ্ণমেণ্টে ভাবি লৈছে যে আমি জুলাই মাহলৈকে কমপ্লিট কৰিম। গতিকে জুলাই মাহলৈকে ৱেইট কৰক। যিসকলৰ কাট অফ মাৰ্কছ আছে বা CTETত বা ATETত বা BTR টেটত ভাল মাৰ্কছ পাইছে, সেইসকল কেণ্ডিডেটে ইয়াতে চাকৰি পাবলৈ সক্ষম হ'ব, যিহেতুকে পোষ্ট কম, 667 মানে 667টা পোষ্ট আছে। এই পোষ্টৰ কাৰণে কাট অফটো বহুত হাই যাব, কাৰণ BTR-ত যি CTET অনুষ্ঠিত হৈ গ'ল তাতে বহুতৰে 105, 107, 110 এনেকুৱা নাম্বাৰ আছে। গতিকে আপোনালোকে যিসকলৰ নেকি 115 বা 110, 108, 105 এনেকুৱা আছে, সেইসকল প্ৰাৰ্থীৰ কাৰণে ইয়াতে এটা ভাল সুযোগ হ'ব। কিন্তু অসমৰ আগতে BTR-ত নিযুক্তি প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব, আপোনালোকে জানে। আৰু যিসকলৰ মাৰ্কছ কম আছে তেওঁলোকে এপ্লাই কৰিব, কিন্তু ইয়াতে যিহেতু BTR-ত কাষ্ট ছিষ্টেমটো নহয়, গোটেই ষ্টুডেণ্টখিনি মানে অকল ST আৰু STP বাদ দি, মানে বড়ো মিডিয়ামখিনি বাদ দি বাকী সকলোতে কি হয়, জেনেৰেল কেণ্ডিডেট হয়। গতিকে সকলোৱে জেনেৰেল হিচাপে ইয়াতে নিযুক্তি প্ৰক্ৰিয়াত জব পাবলৈ সক্ষম হয়। গতিকে ইয়াতে SC ST OBC বুলি কোনো কথা নাই, সকলোৱে জেনেৰেল। অকল STখিনি বা বড়ো মিডিয়ামখিনিহে ইয়াতে প্ৰিফাৰেঞ্চ, মানে সিহঁতৰ কাৰণে সিহঁতৰ মানে বড়ো ডিপাৰ্টমেণ্টত, মানে বড়ো স্কুলতো সিহঁতে বড়ো মিডিয়ামে পঢ়াব লাগিব। গতিকে ইয়াতে এছামিছ মিডিয়ামৰ কাৰণে কোনো স্থান নাই। এছামিছ মিডিয়ামৰ